নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো ষ্টাডি পইণ্টৰ আজি এই ভিডিঅ'লৈ আজি আমি এই ভিডিঅ'টোত কথা পাতিম অসম পলিটেকনিক পৰীক্ষা 2019 বৰ্ষৰ পেপাৰখনৰ কথা ইয়াৰে আজি ভিডিঅ'টোত আমি কমপ্লিট কৰি ফিজিক্স পাৰ্ট 2 ঠিক আছে পদাৰ্থ বিজ্ঞান পাৰ্ট 2 কমপ্লিট কৰিম আজি ঠিক আছে তো আমি আৰম্ভ কৰোঁ ঠিক আছে আৰু মোৰ এইটো সেট বি হয় হা ইয়াৰ বহুতটা সেট থাকে মোৰ পেপাৰখনৰ সেট বি তোমালোকে নিজৰ নিজৰ সেটৰ বা পেপাৰখনৰ হিচাপে এনসাৰবোৰ বা কোৱেশ্চনবোৰ মিলাই লবা ঠিক আছে তো আমি আৰম্ভ কৰোঁ তো প্ৰথম কোৱেশ্চনটো আমি লৈছো ফিজিক্সৰ ফাৰ্স্ট কোৱেশ্চনটো কোৱা হৈছে 41 focal length of a plane is এখন সমতল দাপনৰ focal lengthৰ কি হয় সুধিছে তো এটো হয় তোমাৰ ইনফিনিটি ঠিক আছে ডাইৰেক্ট কোৱেশ্চন এনসিআৰটিত ইয়াৰে টেবুল এখন বনোৱা আছে তো তোমালোকে টেবুলখন চালে গম পাবা ঠিক আছে এনসাৰ তোমালোকৰ ইনফিনিটি অসীম ঠিক আছে এখন সমতল ৰেখাৰ যোনটো ফোকেল লেন্থ হয় এটা অসীম হয় ঠিক আছে 42 কোৱেশ্চন চাবা ফিজিক্সৰ ইনসাইড এ ম্যাগনেট ফিল্ড লাইনস রান চুম্বক এটাৰ ভিতৰত যোনটো ফিল্ড লাইন থাকে এই ফিল্ড লাইনবোৰৰ দিশ কি হয় ঠিক আছে তো চাবা মই তোমালোকক চুম্বক ড্ৰ কৰাই দেখাই আছো এইটো এটা চুম্বক মই ড্ৰ কৰিছো এই চুম্বকৰ এই সাইডটো আমি নর্থ সাইড মানে উত্তৰ সাইড আৰু এই সাইডটো সাউথ দক্ষিণ সাইড বুলি ধৰি লৈছো এতিয়া চুম্বকৰ এইটো হল তোমাৰ বাহিৰৰ সাইড আউটসাইড আৰু এই সাইডটো হল তোমালোকৰ ভিতৰৰ সাইড এতিয়া চাবা চুম্বকৰ বাহিৰৰ যিবোৰ ফিল্ড লাইন থাকে এইবোৰ সদায় তোমালোকৰ উত্তৰৰ পৰা দক্ষিণলৈ যায় মানে নৰ্থৰ পৰা সাউথলৈ যায় ঠিক আছে মানে চুম্বকৰ বাহিৰৰ ফিল্ড লাইনবোৰ সদায় তোমালোকৰ নৰ্থৰ পৰা সাউথলৈ অগমন কৰে দিশ লয় ঠিক আছে এনেকৈ আৰু এনেকৈ ঠিক আছে এতিয়া এটি হল চুম্বকৰ বাহিৰৰ কথা চুম্বকৰ ভিতৰত কি হয় চুম্বকৰ ভিতৰত ৰেখাবোৰ সদায় তোমাৰ মানে ফিল্ড লাইনৰ যোনবোৰ দিশ থাকে সেইবোৰ সদায় সাউথ মানে দক্ষিণৰ পৰা উত্তৰলৈ থাকে মানে এনেকুৱা হৈ থাকে ঠিক আছে মানে সাউথৰ পৰা নৰ্থলৈ তেওঁলোকে মুভ কৰে ওকে মানে আউটত মানে বাহিৰত সদায় তোমাৰ নৰ্থ টু সাউথ আৰু ভিতৰত মানে ইনত সদায় তোমাৰ সাউথ টু নৰ্থ মুভ কৰে এতিয়া আমাক কোৱেশ্চনটো সুধিছে কি ইনসাইড এ ম্যাগনেট ম্যাগনেটৰ ভিতৰৰ কথা কৈছে মানে চুম্বকৰ ভিতৰৰ কথা সুধিছে তো চুম্বকৰ ভিতৰত কি হয় সাউথ টু নৰ্থ মানে কি দক্ষিণৰ পৰা উত্তৰৰ ফালে গতি মানে ফিল্ড লাইনবোৰ যায় এনসাৰ হ'ব তোমাৰ এ ফ্ৰম সাউথ টু নৰ্থ দক্ষিণ মূৰৰ পৰা উত্তৰ মূৰৰ দিশত ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন চাবা 43 কোৱেশ্চন 43 কোৱা আছে কি if two parallel wires carrying equal current in the same direction are placed at a small distance apart then সমতল ভাৱে থকা দুডাল তার মাজৰ যোনটো তেওঁলোকে সমান বিদ্যুৎ প্ৰবাহিত কৰি আছে আৰু তেওঁলোকৰ অকমান দূৰত্বত তেওঁলোকে ৰাখা হৈছে তেতিয়া হলে যোনটো ফোর্স হ'ব এই ফোর্সটো কি হ'ব তো সবা ধৰি লোৱা আমাৰ তাতে এডাল এনেকুৱা ওয়্যাৰ আছে সৰি এডাল ওয়্যাৰ আৰু আন এডাল ওয়্যাৰ হল এইটো ঠিক আছে এই ওয়্যাৰ দুডালত তোমাৰ সমান কারেন্ট ফ্লো হৈ আছে I ইয়াতেও কারেন্ট ফ্লো হৈছে I ঠিক আছে এতিয়া আৰু
যোনটো দূৰত্ব আছে এই দূৰত্বটো খুব বেছি নহয় আমি ধৰি লও তোমাৰ দূৰত্ব হল d যোন ডিসটেন্স আমি দু ডিসটেন্স তুমি d বুলি মানি লৈছো এতিয়া চাবা যেতিয়া এই ৰেখাবোৰ মানে যোনটো ওয়ার আছে তাৰ যোনটো কারেন্ট যোনটো দিশ এই দিশটো একে থাকা ভাবে সেম থাকা ভাবে এই দুডাল ৰেখাই আন দুডাল ৰেখা কি কৰিব ৰেখা মানে মই ৰেখা কৈছো মানে ওয়ার কি কৰিব এট্ৰাক্ট কৰিব মানে কি আকৰ্ষিত কৰিব আকৰ্ষণ কৰিব মানে ধৰি লোৱা এইডাল ৰেখা বগা ৰেখাৰে কি কৰিব তোমাৰ নীলা ৰেখাৰে আকৰ্ষণ কৰিব আৰু তোমাৰ নীলা ৰেখা দিলে বগা ৰেখা দিলে আকৰ্ষণ কৰিব ঠিক আছে তো দুইটোকে আকৰ্ষণ কৰিব আৰু সেই আকৰ্ষণ কৰাৰ বাবে এটা এট্ৰাক্টিভ ফোর্স এটা এট্ৰাক্টিভ ফোর্স কি হ'ব আৰম্ভ হ'ব ঠিক আছে মানে কি তেওঁলোকৰ মাজত এটা আকৰ্ষণৰ বল মানে কি হ'ব ফৰ্ম হ'ব ঠিক আছে তো এতিয়া আমি সেই হিচাপে অপশনবোৰ চাও অপশনটো কোৱা হৈছে কি নো ফোর্স এক্স এমং দেম তো নো ফোর্স কোনো বল হ'ব নোৱাৰে কাৰণ বল হ'ব ঠিক আছে এতিয়া ৰিপালসিভ ফোর্স ঠিক আছে দুটাৰ মাজত এতিয়া মানে কি বিকৰ্ষণ বল হ'ব মানে কি দুটাৰ অপোজিট হ'ব মানে কি আনডালে আনলক ৰিপালসিভ কৰিছে এটো কি হ'ব যেতিয়া এই কারেন্টৰ ডাইৰেকশন যোনটো বিদ্যুতৰ ডাইৰেকশন এইটো অপোজিট হ'ব ঠিক আছে ধৰিলা নীলা ৰেলৰ যোনটো কারেন্টৰ ডাইৰেকশন দিশ এইটো যোন তলৰ ফালে থাকে আৰু বগা ৰেলৰ ওপৰৰ ফালে থাকে তেতিয়া হলে কি হ'ব ৰিপালসিভ ফোর্স হ'ব আৰু যেতিয়া কারেন্টৰ ডাইৰেকশন সেম হৈ থাকে তেতিয়া এট্ৰাক্টিভ ফোর্স হ'ব তো অপশন হ'ব তোমাৰ সি ঠিক আছে ৰিপালসিভ কি হ'ব যেতিয়া এনেকুৱা হ'ব যে এডালৰ ডাইৰেকশন তল ফলে আৰু আনডাল ওপৰৰ ফালে ঠিক আছে তেতিয়া হলে কি হ'ব ৰিপালসিভ হ'ব ঠিক আছে তো এনসার হ'ব 43 সি ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন চাও 44 Question number 44 কোৱা হৈছে কি what is the primary source of energy energy primary প্ৰাথমিক source কি দিছে আমাক আনসার হ'ব তোমাৰ কোল কয়লা ঠিক আছে ক্লাস 10 ৰ এনসিআরটি এনেকুৱা question class 10 এনসিআরটি না question ডাইৰেক্ট আছে তোমালোকে তাৰে পৰা চাব পাৰিবা নেক্সট question চাবা 45 very important question আৰু সবই বেসিক question হয়তো ঠিক আছে question কি কোৱা আছে to measure the current in electric device এটা ইলেক্ট্ৰিক ডিভাইসৰ আমি বিদ্যুতৰ মান জোখাৰ বাবে কি ব্যৱহাৰ কৰোঁ ঠিক আছে তো আমি জানো যে যেতিয়া আমি কারেন্ট মেজার কৰোঁ তেতিয়া আমি এমিটার ইউজ কৰা হয় তেতিয়া আমি এমিটার ইউজ কৰা হয় যেতিয়া আমি ভোল্টেজ মেজার কৰোঁ তেতিয়া ভোল্টেজ মেজার কৰোঁ তেতিয়া আমি ভোল্টমিটার ইউজ কৰোঁ ঠিক আছে আৰু যেতিয়া আমি কিবা এটা বস্তুৰ কারেন্ট জোখাৰ বাবে আমি এমিটার ইউজ কৰোঁ তেতিয়া হলে এমিটাৰটো আমি সদায় সিরিজত কানেক্ট কৰোঁ কিহত সিরিজত আৰু ভোল্টমিটাৰ সদায় প্যাৰেলেলত ঠিক আছে তো এই দুটা বস্তু তোমালোকে মনত ৰাখিবা যে কারেন্ট সদায় এমিটাৰে জোখা হয় আৰু ভোল্টমিটাৰ আৰু কারেন্ট সদায় সিরিজত আৰু ভোল্টমিটাৰ সদায় প্যাৰেলেলত এতিয়া অপচনটো চাবা মই কৈছে আমি কারেন্ট জুখিব লাগে ঠিক আছে তো আমি এমিটাৰ লম এমিটাৰ উইথ প্যাৰেলেল হ'ব নোৱাৰে কাৰণ এমিটাৰ সদায় সিরিজত লাগিব ঠিক আছে ভোল্টমিটাৰ উইথ প্যাৰেলেল ঠিক আছে এইটো অপচন হলে হয় তেতিয়া আমাক এতে কারেন্ট নহয় ভোল্টেজ কলে হয় কৰিছে কারেন্ট তো এখানে অপশন বি নহয় অপশন সি চাবা put an emitter in series with it আমি যে এমিটার ইন সিরিজত ৰাখো ঠিক আছে তেতিয়া আমি
কারেন্ট জুখিব পাৰিম অপশন সি ইজ দা কারেক্ট যেটো মই এইটো কৈছিলো যে কারেন্ট যেটো আমি এমিটাৰ ব্যৱহাৰ কৰা হয় আৰু সি দিছত হৈ থাকে ঠিক আছে পুট ভলিউমিটাৰ ইন সিৰিজ ইটো হ'ব নোৱাৰে ঠিক আছে এনসার হ'ব তোমাৰ ইয়াৰে সি ঠিক আছে তো এটা বস্তু মন কৰিবা যদি ইয়াতে কারেন্ট ৰেট ভোল্টমিটাৰ হলে হয় ভোল্টমিটাৰ তেতিয়া হলে তোমাৰ এনসার হলে হয় এইটো পুট ভোল্টমিটাৰ ইন প্যারালাল অপশন বি হলা হয় ঠিক আছে যেতিয়া ভোল্টমিটাৰ থাকে ঠিক আছে তোমালোকে এটা নোট কৰি ৰাখিবা নেক্সট কোৱেশ্চন 46 very easy question direct question আহিছে question টো কোৱা হৈছে কি the commercial unit of electrical energy kilowatt hour kWh is equal to direct answer 3.6 into 10^6 joule ঠিক আছে ওকে মই এবাৰ সলভ কৰি দিছো বাৰু কিলো watt hour কিলো মানে কি 1000 hour hour হয় 60 মিনিট 60 মিনিট 60 সেকেন্ড নিবালে কিমান হ'ব 60 পূৰণ 60 ঠিক আছে তো 1000 পূৰণ 360 ঠিক আছে যদি সলভ কৰিলে কিমান পাম সৰি দুটা শূন্য আহিব 36 হ'ব এতিয়া চাবা 36 আৰু তোমাৰ তিনটা 0 আৰু মই দুটা 0 ন পাঁচটা 0 এইটো হ'ল তোমাৰ ঠিক আছে আৰু এতিয়া চাবা এই অপশনটো তোমালোকৰ কোনোটা অপশন এইটো অপশন নাই অপশন কেনেকুৱা আছে 3.6 into 10 to the power 6 joule এই কেনেকৈ আছে কিন্তু c তো এনসার c ঠিক আছে একো কৰিব না কিলোৱাট আৱাৰ কিলো 1 কেজি কিমান 1000 গ্ৰাম কিলোৱাট আৱাৰ কিমান 60 মিনিট 1 ঘন্টা 60 মিনিট মিনিট সেকেন্ড লৈ যোৱা কিমান হ'ব 60 পূৰণ 60 পূৰণ 60 কিমান 36 পূৰণ কৰিলে 1000 এডি কিমান হ'ব 36 লাখ তো 3.6 জুল একদম ইজি ডাইরেক্ট সি আর এইটো কোশ্চেন ডাইরেক্ট মানে কি নকৰিলো ডাইরেক্ট টিক কৰিব 3.6 ঠিক আছে ডাইরেক্ট ইকুয়েশন ডাইরেক্ট সি নেক্সট কোশ্চেন চাবা 47 the device used to producing electric current ইলেকট্রিক মানে কি বিদ্যুৎ উৎপাদন কৰাৰ বাবে কি ব্যৱহাৰ কৰা হয় একদম ইজি আনসার উৎপাদক এজনে উৎপাদক কি জেনারেটর অসমে কি উৎপাদক আৰু কি কৰি আছে কারেন্ট উৎপাদক কৰি আছে আনসার জেনারেটর ডাইরেক্ট ঠিক আছে হলিও মই তোমালোকক আনকেটা অপশনৰ তোমালোক লিখি দিছো মতে গ্যালভানোমিটাৰ কি কৰা হয় কারেন্ট তোমাৰ জন্য কারেন্ট থাকে কারেন্ট ডিটেক্ট কৰাৰ বাবে ইউজ কৰা হয় ঠিক আছে কারেন্ট ডিটেক্ট কৰাৰ বাবে কারেন্ট ডিটেক্ট কৰা হবে যে কারেন্ট আছে না নাই সার্কিট খনত এটো সস চাওবে আমি গ্যালভানোমিটার ইউজ কৰা হয় এমিটার এই মাত্ৰ কৈছিলো কারেন্ট জুখাৰ বাবে ঠিক আছে মিজাৰ কৰাৰ বাবে নেক্সট তোমাৰ মোটৰ एक्चुअली কারেন্ট টু ট্রান্সফার কৰাৰ বাবে হা যে আন এটা পৰা আন এটালৈ ট্রান্সফার কৰাৰ বাবে ইউজ কৰা হয় যেনেকৈ আমি জানো যে কি তোমালোকৰ যোনটো ঘৰৰ পানী হেতু কি হয় एक्चुअली কিনেকৈ হয় এটো মেকানিক্যাল ওয়ার্ক যোনটো মেকানিক্যাল ওয়ার্ক পৰা তোমালোকৰ ট্রান্সফার কৰা হয় কি ইলেক্ট্রিক্যাল ওয়ার্ক হয় ঠিক আছে মোটৰ হে ইউজ কৰা হয় ঠিক আছে নেক্সট আবা 48 তো আচ্ছা ইটো आंसर হ'ব তোমাৰ A হা A is the correct answer generator next 48 চাবা কৈছে a human eye forms the image মানুহৰ চকুৰ যোনটো ইমেজ ফৰ্ম হয় ছবি গঠন হয় তো কোড হয় কর্নিয়া হয় ঠিক আছে কর্নিয়া next 49 very important question very important ঠিক আছে very important চাবা question 2
কুৱেশ্যনটো কি কৈ আছে এ ৱায়াৰ অফ এ গিভেন মেটেৰিয়েল হেভিং লেন্থ L ঠিক আছে এডাল ৱায়াৰ আছে এটা তার আছে যাৰ যোনটো দীৰ্ঘতা তো L দি জনা হৈছে আৰু যোনটো ক্ৰছ সেকশনাল এৰিয়া মানে এডাল ৱায়াৰ চাই লোৱা থৈ লও এইডাল আমাৰ ৱায়াৰ ঠিক আছে এই ৱায়াৰৰ যোনটো লেন্থ দিয়া আছে দীৰ্ঘতা দিয়া আছে কিমান দীৰ্ঘতা দিয়া আছে তোমাৰ সৰি দীৰ্ঘত x এই দীৰ্ঘতা তোমাক দিয়া আছে তোমালোকক কিমান L ঠিক আছে L এইটো ডিসটেন্স আৰু এজনো ক্ৰছ সেকশনাল এৰিয়া হয় ঠিক আছে মানে এইখিনি পাৰ্ট এইখিনি কিমান দিয়া আছে A বুলি দিয়া আছে ঠিক আছে আৰু যোনটো ৰেজিস্ট্যান্স ৰডক দিয়া আছে 4 ওম এতিয়া আমাক কি দিছে যে এনেকুৱা আন এডাল আৰু এডাল ৱায়াৰ আছে যাৰ সেম হেতু মেটেৰিয়েল বনোৱা হৈছে সো কোনটো যোনটো লেন্থ আছে এই লেন্থটো L/2 কৰা হৈছে আৰু যোনটো এই ক্ৰছ সেকশনাল এৰিয়াটো এই এৰিয়াটো কি কৰা হৈছে 2a কৰা হৈছে এতিয়া সেই আনডাল ৰেখা ৰডকৰ মানটো খুদিছে ঠিক আছে এতিয়া এইখিনি এটা বেলেগ কেস আৰু এইখিনি এটা বেলেগ কেস কাৰণ দুডাল বেলেগ বেলেগ ৰেখা আমি এইটো কেস 1 বুলি ধৰিলো আৰু এইটো কেস 2 বুলি ধৰিলো এটা কেস 1 হ'ব আছে বাৰু এটা কৈ দিছো বা মই চাই তোমালোকে এতে কৈ দিছো চাবা এতিয়া আমাক কি দিয়া আছে ইয়াৰ পৰা r is equal to rho L by a বুলি আমি জানো এটা সূত্র আছে এইটো আমি জানো ঠিক আছে এতিয়া এই সূত্ৰটোৰ পৰা আমি কি উলাব পাৰো এই rho ৰ মান উলাব পাৰো কাৰণ আমাক r আৰু L আৰু a ৰ মান দিয়া আছে সো r ৰ মান বহাই দিয়া 4 rho মান নাজানো কেনেকৈ থাকক L ৰ মান জানো L আৰু এৰিয়া ক্ৰছ এৰিয়াটো a বুলি কোৱা আছে এতিয়া আমি এবাৰ rho মান উলাব পাৰো কিমান আহিব rho ৰ মান চাবা এই 4 ৰ লগত a পূৰণ হৈ যাব হিপিনে গলে 4a divided by L এইটো আমি পাই গলো ঠিক আছে কাৰ মান rho ৰ মান rho ৰ মান পাই গলো ঠিক আছে এতিয়া এই rho ৰ মানটো আমি ইয়াতে বহাই মানে দ্বিতীয় কেছটো বহাই দ্বিতীয় কেছটো বহাই r ৰ মান উলাব পাৰিম আমি ঠিক আছে কেনেকৈ চাবা কাৰণ r is equal to কি হয় rho L by a হয় আমি এতিয়া rho ৰ মান জানো L ৰ মান জানো a ৰ মান জানো rho ৰ মান কিমান হ'ব 4a by L ঠিক আছে পূৰণ নেক্সট ডেলৰ যোনটো লেন্থ আছে এটো কৈছে L by 2 L by 2 divided by a ঠিক আছে এতিয়া চাবা a cancel ঠিক আছে L cancel next তোমাৰ 4 by 2 ৰৈ গল কাৰণ চাবা এই 2 তোৰ আহি যাব ঠিক আছে তো 4 by 2 হ'ব তো आंसर হ'ব 2 ওম आंसर কিমান 2 ওম আৰু মান আহি গল কিমান 2 ওম এইটো হ'ল आंसर ঠিক আছে তো এতিয়া আমি অপচন চাই आंसर চাই লও 2 ওম তো অপচন হ'ব তোমাৰ B is the correct answer ঠিক আছে তোমালোকক মই এবাৰ খিনি দেখাই দিছো তোমালোকে চাই লোৱা ঠিক আছে এবাৰ চাই লোৱা
আছে এইখিনি চাই লোৱা আৰু এইখিনি চাই লোৱা ঠিক আছে তো এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবঢ়ো ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাবা নেক্সট কোৱেশ্চনটো কোৱা হৈছে 50 the phenomenon of electromagnetic induction electromagnetic induction যোনটো phenomenon to কি হয় actually যেতিয়া আমি এটা কয়েল ঠিক আছে ধৰি লোৱা এটা আমাৰ হাতত কয়েল আছে এনেকুৱা sorry এনেকুৱা কয়েল এটা আছে ঠিক আছে এই কয়েলটোত যদি আমি এটা কারেন্ট যিকোনো এটা কারেন্ট যদি আমি এতে ক্রিয়েট কৰিব খোজো কি কারেন্ট এই কারেন্ট আমি কেনে ক্রিয়েট কৰিম এটা বাৰ ম্যাগনেট এটা যিকোনো চুম্বক যদি আমি এতে ওচৰত ৰাখি যদি আমি ওচৰত ৰাখি ইয়াতে কারেন্ট প্ৰডিউস কৰিব পাৰো কারেন্ট প্ৰডিউস কৰিব পাৰো ঠিক আছে আৰু সেইটো ফেনোমেনন কে কোৱা হয় কি ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন ঠিক আছে তো সেই হিচাপত অপচন হ'ব চাবা the process of charging body নহয় চার্জ বডি নহয় এটো ইলেক্ট্ৰোস্টেট হয় ইলেক্ট্ৰোস্ট্যাটিক যোনটো আমি এটা যিকোনো বস্তু আমি এটা চার্জ ফর্ম কৰো next process of generating magnetic field due to current passing through a coil এটো নহয় producing induced current in a coil ঠিক আছে এটা induced current যোনটো ক্রিয়েট হয় এটা কয়েলত হিটে হয় তো आंसर হ'ব সি C is the correct answer. ठीक है then next question jaba question number 51 SI unit of power lensor ক্ষমতাৰ SI unit কি হয় তো সব কৈছে নে যে आंसर হয় ডায়োপ্টাৰ ঠিক আছে লেন্সৰ যোনটো পাৱাৰ ক্ষমতাৰ বা লেন্সৰ যোনটো পাৱাৰ যোনটো SI unit হয় সেইটো হয় তোমাৰ ডায়োপ্টাৰ এ ঠিক আছে এম্পিয়াৰ হয় কারেন্টৰ মই লিখি দিছো তে বাকিবোৰ অপচনৰ এম্পিয়াৰ হয় তোমাৰ কারেন্টৰ জুল হয় তোমাৰ ওয়ার্ক বা এনার্জি ওম হয় তোমাৰ রেজিস্ট্যান্স বা রেজিস্টর ঠিক আছে নেক্সট কোশ্চেন যাবা কোশ্চেন নাম্বার আচ্ছা ইয়াৰ অপচন এ নেক্সট কোশ্চেন যাবা 52 the splitting of white light into each component which color acha boga rong boga juntu boga rongor juntu পোহৰ থাকে এটো তোমাৰ কি হয় স্প্লিট হৈ যায় মানে কি বেলেগ বেলেগ ৰঙলৈ কি হয় ৰূপান্তৰিত হয় মানে চেঞ্জ হৈ যায় আৰু সেইটো কি বুলি কোৱা যায় সেইটো কোৱা যায় ডিসপারশন ঠিক আছে মানে এনেকুৱা হয় চোৱা মই ডায়াগ্ৰাম দি তোমালোকক দেখাই দিছো ইয়াতে ধৰি লোৱা এটা বগা লাইট এনেকৈ আহে আৰু অহাৰ পাছত এই লাইটটো বিভিন্ন ধৰণৰ বেলেগ বেলেগ ৰঙৰ ৰঙা হালধীয়া ঠিক আছে নীলা এনেকুৱা বিভিন্ন একচুয়ালি ভিগবোৰ কারেন্ট ভিগবোৰ লাইট কি কৰে ফর্ম কৰে ইয়াতে ঠিক আছে আৰু হেতুকে আমি ডিসপারশন বুলি কোৱা যায় ঠিক আছে তো 52 এর आंसर হ'ব A next question number 53 jaba for any position of the object the image formed by a convex lens is যিকোনো জগা আমি চিনি এটা যিকোনো বস্তু আমি যদি এটা বস্তু এটা যিকোনো জগা আমি ৰাখি তাৰ ইমেজটো বা তাৰ ছবিটো চাব খোজো কনভেক্স মিৰৰত ঠিক আছে
তেতিয়া হলে এই ইমেজটো সদায় কি হয় ভাৰ্চুৱেল আৰু ইৰেক্ট হয় মানে কি সংখ্যা আৰু থিয়া হৈ থাকে তো অপচন হ'ব সি ইজ দা কারেক্ট आंसर ঠিক আছে নেক্সট কোশ্চেন নাম্বার 54 সাবা which of the following is not an example of biomass energy ইয়াৰে তলত দিয়া কোনবোৰ অপচন বায়োমাস এনার্জি সোর্স নহয় উড কাঠ হয় ঠিক আছে গোবৰ গ্যাস হয় গোবৰ গ্যাস মেইন হয় বায়োমাস এনার্জি এটো হয় নিউক্লিয়ার এনার্জি নিউক্লিয়ার শক্তি কেতিয়া হ'ব নোৱাৰে তো অপচন সি তো কারেক্ট অপচন হল সি সি ইজ দা C is the correct answer. Nuclear energy. Next question number 55. When a very small opaque object is placed on a part of the light, it bends around it. This effect is known as. एकदम easy. ঠিক আছে চল মানে ইকুয়েশনটো কৈছে কি যিকোনো এটা জনি আমি কৈছে কি এটা জনি অপেক বস্তু আমি এটা পোহৰৰ পথত যদি আমি ৰাখি দিয়া হয় তেতিয়া কি হয় যোনটো পোহৰবোৰ কি হয় তোমাৰ বেন্ড হয় ঠিক আছে বেকা হৈ যায় এই বেকা হোৱাৰ কাৰণটো কি এটা ডাইফ্ৰেকশন পোহৰৰ অৱৰ্তন হয় ঠিক হবে ইটো হয় ঠিক আছে অপচন হ'ব তোমাৰ সি কারেক্ট आंसर ঠিক আছে নেক্সট কোশ্চেন 56 আছে অপচন এক্সেন্ড অপচন সেই মই কৈছিল আগতে ইটো আছে সেইতে next question about 56 to the relation between radius of curvature r and focal length f of a spherical mirror is ঠিক আছে বহুত ইজি কোশ্চেন ডাইরেক্ট কোশ্চেন কৰিব পাৰে যে ইকুয়েশন তো আমি সবাই জানো যে f আৰু আমি f আৰু r ৰ মাজত যোনটো সম্পৰ্ক এই সম্পৰ্কৰ এনেকৈ জানো যে f হয় r/2 ঠিক আছে আৰু ইয়াৰ পৰা আমি ইটো মেইন সূত্ৰ ইটো মেইন সম্পৰ্ক ঠিক আছে কিন্তু এইটো আমাৰ অপচনত দিয়া নাই f = r/2 এটাটো অপচন নাই তো তেতিয়া হলে আমি ইয়াৰ কি কৰিব পাৰো এনেকৈ লিখিব পাৰো যে r সমান এই দুই জনী ইপিনে লৈ যাও তো 2f ঠিক আছে এতিয়া এই সূত্ৰটো আমি অপচন বিচাৰিছা এইটো আছে নাই তো আমি দেখিছো যে অপচন নাম্বার 8 আছে মানে কি r = 2f তো অপচন হ'ব তোমাৰ ইয়াৰে 8 কারেক্ট आंसर ঠিক আছে নেক্সট কোশ্চেন নাম্বার 57 so the amount of work done is moving a charge 3 coulomb across 2 points having potential difference 15 volt 3 কুলমৰ এটা আচ্ছা 3 কুলমৰ কি আছে এটা চার্জ আছে এই চার্জটো যদি আমি মুভ কৰো আমি যদি ব্লেক জগালৈ লৈ যাও হয় দুটা বিন্দু যিকোনো বিন্দু আৰু হিটো পটেনশিয়াল ডিফারেন্স কিমান হয় 15 ভোল্ট হয় তেতিয়া হলে কিমান ক্ৰিয়া হৈছে ক্ৰিয়াৰ মান পৰিধান কৰিব কেন হ'ব আৰু তো আমি জানো যে এইটো সূত্ৰ যে work done = কি হয় q into v ঠিক আছে এইটো ফৰ্মুলা মনত ৰাখিবা তোমালোকে q v = q dot v w এৰে q = চার্জ কিমান চার্জ আছে এইটো কোৱা যায় আৰু v হয় ভোল্টেজ কিমান ভোল্টেজ আছে ঠিক আছে এতিয়া এই সূত্ৰটো যদি আমি এই মানটা বহাই দিও তেতিয়া হলে চাবা work done = q হ'ব তোমাৰ 3
ইনটু ভি দিয়া আছে তোমাৰ 15 15 এনসার হ'ব তোমাৰ 45 জুল ঠিক আছে আৰু এই অপশন হ'ব তোমাৰ সি সি ইজ দা কারেক্ট আনসার ঠিক আছে next question saba question number 58 myopia can be corrected by suitable myopia আমি কি লেন্সে দি বা কি হেদি আমি ভাল কৰিব পাৰো আমি জানো যে এটো হয় কনকেভ লেন্স ঠিক আছে অবটল লেন্সে দি আমি ভাল কৰিব পাৰো অপশন হ'ব তোমাৰ এ next question saba 59 2 ampere current is equivalent to 2 ampere प्रवाह সমমূল্য কিমান হ'ব চাবা আমি জানো যে 1 ampere current সমান হয় 1 কুলম প্ৰতি সেকেন্ড ঠিক আছে এতিয়া 2 ampere current সমান হ'ব 2 কুলম প্রতি সেকেন্ড ঠিক আছে আর এইটো হল আমার आंसर ঠিক আছে তো 2 ampere current কিমান হ'ব 2 কুলম per second তো অপশন হ'ব তোমাৰ এ next question number 67 very easy question direct question magnification of m is related to object u and the image distance v the relation very relation magnification or যোনটো relation হয় এটো হয় mod রাখিবা v by u হয় ঠিক আছে তো এটো ডাইরেক্ট এটো তোমাৰ ম্যাগনিফিকেশনৰ সূত্ৰ ঠিক আছে আৰু এই সূত্ৰটো পৰা যদি আমি অপচন চাব যাও এটো অপচন হ'ব তোমাৰ v by u তো v by u তো অপচন হ'ব তোমাৰ b is the correct answer next question about question number 61 a ray of light passing through one medium to another medium will not change its direction if the angle of incident is এটা পোহৰৰ ৰশ্মি এটা মধ্যমৰ পৰা আন এটা মধ্যমলৈ যোনটো নিজৰ ডাইৰেকশনটো নিজৰ যোন গতিপথ এই গতিপথটো সলনি নকৰে চেঞ্জ নকৰে তেতিয়া হলে সেই কোনটো এংগুল দি কোনটো কোণাৰ দি কমাইছে এটা এংগুল অফ ইনসিডেন্সটো মান কোৱা তো এটা আমি সবাই জানো যে যেতিয়া এডাল পোহৰৰ ৰশ্মি যেতিয়া 0 ডিগ্ৰী দি এটা মিডিয়ামৰ আন মিডিয়ামলৈ যায় তেতিয়া হলে কি হয় সেই ৰেখাৰেলে নিজৰ ডাইৰেকশনটো সলনি নকৰে তো অপচন হ'ব তোমাৰ এ 0 ডিগ্ৰী ঠিক আছে সো 0 ডিগ্ৰী মানে কি পারপেন্ডিকুলার সরি প্যারালাল হৈ যাব এই কারণ নহয় নেক্সট কোশ্চেন নম্বৰ 62 চাবা টি the total internal reflection যোনটো আমি TIR বুলি কোৱা যায় সো TIR এর উপর কোশ্চেন বহুত বাৰ দিছে next is question number 62 কোৱা আছে the total internal reflection occurs when a ray of light travels from total internal reflection কেতিয়া হয় তো এটা একদম সহজ যে যেতিয়া এটা ডেন্সাৰ মিডিয়ামৰ পৰা এটা ৰিয়াৰ মিডিয়ামলৈ নিজৰ পোহৰৰ ৰেখা এডাল যদি যায় তেতিয়া হয় অপচন হ'ব তোমাৰ এ ঠিক আছে TI এর পৰা মানে টোটাল ইন্টারনাল রিফ্লেকশনৰ পৰা প্ৰত্যেক বছৰে কোশ্চেন হৈ আছে তো এটো অলপ ইম্পৰ্টেন্ট হয় টপিকটো এই টপিকটো ইম্পৰ্টেন্ট হয় তোমাৰ কোশ্চেনটো ইম্পৰ্টেন্ট মই নপাও টোটাল ইন্টারনাল রিফ্লেকশন টপিকটো ইম্পৰ্টেন্ট ঠিক আছে এটা চাবা নেক্সট কোশ্চেনটো চাবা তোমালোকে নেক্সট কোশ্চেনটো কোৱা হৈছে যে the human eye can focus object at different distance by adjusting the focal length of the eye lens is due to a human eye মানে কি মাথৰ চকু থাকে সেই চকুটো নিজৰ ফোকাস যোনটো এটা অবজেক্ট যদি এটা বস্তুৰ প্ৰতি ফোকাস কৰে এটা বেলেগ বেলেগ দূৰত্বত কি কৰে এডজাস্ট কৰিব লাগে কিন্তু ফোকাল লেন্থটো যোন চকুৰ লেন্সৰ যোন ফোকাল লেন্থ এটা কাৰ কাৰণে কৰা লাগা হয় accommodation কাৰণে কৰা হয় ঠিক আছে অপচন নম্বৰ তোমাৰ বি
Next question is about 64. The free electron in a metal. ধাতু এটাত মুক্ত ইলেক্ট্ৰনৰ ব্যৱহাৰ কেনেকুৱা হয় তো চাবা মই এটা তোমালোকক এটা ধাতু এনে দেখাই দিছো ধৰি লোৱা এই এটা ধাতু এটা ঠিক আছে এই ধাতুটোৰ এটা ফাল এইটো ফাল এটা ফাল আৰু এটা ফাল আন এটা ফাল যেতিয়া এই ধাতুটোত আমি কি কৰিম এনেকৈ এনেকৈ এটা পটেনশিয়াল ডিফাৰেন্স ক্ৰিয়েট কৰিম তেতিয়াহলে এইটো পজিটিভ হ'ব আৰু নেগেটিভ মানে কি এইটো পজিটিভ আৰু নেগেটিভ তো ইলেক্ট্ৰনবোৰ এতিয়া কি কৰিব এই পথটোত ইলেক্ট্ৰনবোৰ ফ্লো কৰিব এই ইলেক্ট্ৰনবোৰ ফ্লো কৰিব ঠিক আছে এতিয়া অপচনবোৰ অলপ মন দি চাওঁ আহা অপচনটো আমাক কি কোৱা হৈছে যে do not collide with each other ইলেক্ট্ৰনবোৰ আন ইলেক্ট্ৰনৰ লগত collide মানে খুন্দা নাখাব এইটো হ'ব নোৱাৰে কাৰণ চাবা ইলেক্ট্ৰনবোৰ এটা ইলেক্ট্ৰন থাকিব এটা ইলেক্ট্ৰন থাকিব তো ইলেক্ট্ৰনবোৰ collide কৰা হয় মানে collide মানে কি হয় লগ খায় এটা লগ খায় খুন্দা খা যায় হ'বই কাৰণ ইলেক্ট্ৰন এটা বা দুটা নাথাকে বহুত এক মিলিয়নটো বহুত কম কৈছো ইয়াতকৈ বেছি থাকে তো ইমান ইলেক্ট্ৰন থাকে তো এতিয়ালৈ collide কৰিবই ঠিক আছে তো এইটো অপচন হ'ব নোৱাৰে নেক্সট কোৱেশ্চন কোৱা হৈছে are free to escape through the surface are free to electron নিজৰ সারফেস পৰা ঠিক আছে এটো ইজলে এই ধাতুটোৰ এইটো হল তোমাৰ সারফেস এই ধাতুটোৰ এইখিনি হল সারফেস ঠিক আছে এই সারফেসৰ পৰা ইলেক্ট্ৰনবোৰ তেতিয়াই বাহিৰ ওলাব পাৰিব যেতিয়া ইয়াতে কিবা এটা এনাৰ্জি আমি সারফেসত দিম তেতিয়াই ইলেক্ট্ৰন ওলাই যায় বা এটোকে কোৱা যায় ফটো ইলেক্ট্ৰিক ইফেক্ট ঠিক আছে যেতিয়া আমি এটা কিবা জনি হায়াৰ এনাৰ্জি h নিউ দিম আৰু তেতিয়াই ইলেক্ট্ৰনবোৰ সারফেসৰ পৰা বাহিৰ ওলাই যায় ঠিক আছে তো এইটো অপচন হ'ব নোৱাৰে আৰু free to escape কেতিয়া নহয় ইলেক্ট্ৰনবোৰ কেতিয়া বাহিৰ ওলাই নাযায় যেতিয়ালৈকে এটা এক্সটাৰ্নেল আমি এনাৰ্জি নিদিও ঠিক আছে তো অপচন তোমাৰ বি হ'ব নোৱাৰে নেক্সট কোৱেশ্চন are free to fall into a nuclei এইটো অপচন একদম হ'ব নোৱাৰে কাৰণ এইটো আমাৰ যিটো মডেল দিয়া গৈছে এটমৰ হেতু ফলোই নকৰে ঠিক আছে নেক্সট কোৱেশ্চন are free to move anywhere in the metal এইটো কারেক্ট কোৱেশ্চন কাৰণ টি চাৰিটা তিনটা ভুল হৈছে এইটো কারেক্ট হ'বই কিন্তু ঠিক মই কাৰণটো কৈ দিছো চাবা এটা ধাতু আছে এটা ধাতুৰ ভিতৰত এইটো ইলেক্ট্ৰন আছে ঠিক আছে এই ইলেক্ট্ৰনটো এতিয়া এইপিনে যাব পাৰিব এইপিনে যাব পাৰিব এইপিনে যাব পাৰিব এইপিনে যাব পাৰিব ঠিক আছে ইলেক্ট্ৰনটো যোৱাৰ কোনো বাধা নাই ঠিক আছে যেনেকুৱা হলে যাব পাৰিব ঠিক আছে তো ইলেক্ট্ৰনটো এটা ধাতুৰ ভিতৰত নিজৰ ইচ্ছা মতে কি কৰিব মুভ কৰিব পাৰিব ঠিক আছে মানে কি যোন ফালে ইচ্ছা সেইফালে গতি কৰিব পাৰিব অপচন হ'ব তোমাৰ ডি ইজ দা কারেক্ট আনসার আচ্ছা কারেক্ট কোনটো হ'ব ডি তো কারেক্ট আনসার ডি ঠিক আছে নেক্সট কোৱেশ্চন চাবা 60 of actually if a bulb is switched for 40 seconds it can consume 2400 joule of electric energy then its power is একদম ইজি কোৱেশ্চন ডাইৰেক্ট ফৰ্মুলা কোৱেশ্চন আহিছে আমি জানো যে এনাৰ্জি কি হয় এনাৰ্জি হয় পাৱাৰ পূৰণ টাইম সময় এতিয়া আমাক কি দিছে পাৱাৰ দিছে তো পাৱাৰ হ'ব চাইটো ফৰ্মুলা মাৰ্ক কৰি লোৱা এক সেকেন্ড এনাৰ্জি হয় পাৱাৰ পূৰণ সময়
ঠিক আছে এইটো ফৰ্মুলা মনত ৰাখিবা তোমালোকে এতিয়া এই ফৰ্মুলাটোৰ পৰা আমি এই ফৰ্মুলাটো উলাব পাৰো কোনটো এইটো যে পাৱাৰ হ'ব এনাৰ্জি বাই টাইম ঠিক আছে এতিয়া আমি যদি মানবোৰ বহাই দাও ঠিক আছে এনাৰ্জি মান হল তোমাৰ দি আছে 2400 2400 আৰু সময় দি আছে 40 সেকেন্ড ঠিক আছে এতিয়া চাবা এটা শূন্য ক্যান্সেল হৈ গল নেক্সট এইটো কিমান হ'ব 60 দি 60 watt power হ'ব ঠিক আছে এইটোৰ आंसर आंसर হ'ব তোমাৰ a 60 watt ঠিক আছে 60 watt next question sum 66 equivalent resistance of n resistance of each value r which connected in parallel is একদম easy question না standard question যেনেকৈ জনে আমি এনেকৈ parallel জনি আমি কি এনেকৈ parallel এনেকৈ জনি আমি r মানৰ n টাল resistor এনেকৈ ৰাখো তেতিয়া হলে আমাৰ মানটো কিমান আহিব এটো হে sorry r by n option number 1 d ঠিক আছে next question চাবা next question to new question নতুন question new question যোৱা 18 17 বা 16 চনৰ এনেকুৱা question দেখা নাছিলো আগবা ইয়াৰ আউটনে আছে মই মন কৰা নাই কিন্তু মই এই নতুন কৈ 3-4 বছৰ এনেকুৱা question দেখা নাছিলো এই question নতুন দেখিছো question টো easy হয় ঠিক আছে question চাবা in a voltmeter there are 20 division এটা voltmeter 20 division আছে 5 to 0 to 2.54 meter ভিতৰ least count of the voltmeter is ঠিক আছে actually question টো কি উদিছে মই তোমালোকক অলপ ভালকে বুজাই আছো চাবা এটা ভোল্টমিটাৰ চাবা তোমালোকে ভোল্টমিটাৰৰ দেখিছা এনেকা ভোল্টমিটাৰ এনেকা থাকে ঠিক আছে আৰু এটা নিডল এনেকৈ নিডল থাকে এনেকৈ নিডল থাকে যোনটো মাত কৰে এইটো শো কৰে ঠিক আছে এতিয়া আমি জানো যে ইয়াতে এনেকৈ আমাৰ ৰিডিংবোৰ থাকে যেটো ইমান হ'ব এটো ইমান হ'ব ঠিক আছে এটা চাবা এইটো যদি 0 হয় আৰু 0.5 হয় তেতিয়া হলে এইখিনি এই মাজৰ তোমাৰ মাজৰ এইখিনি মাজৰ এইখিনি কিমান কৈছে 20 টা ডিভিজন আছে মানে কি এইখিনি মই জুম কৰি তোমালোকক দেখাই দাও ঠিক আছে এইখিনি যদি জুম কৰি মই দেখাই দিছো তোমালোকক ইয়াতে মানে কি এইখিনি কি কোৱা আছে 20 টা এনেকৈ 1 2 3 4 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 মানে এনেকৈ 20 টা ঘৰ আছে ঠিক আছে তো এই 20 টা মানে এইখিনি মই এইখিনি বস্তু জুম কৰি তোমালোকক দেখাই দিছো এতিয়া হা এইখিনি মানে এই দুটা ঘৰ এই দুটা লাইনৰ মাজত এনেকৈ 20 টা ঘৰ আছে এতিয়া আমাক কি হৈছে এই ভোল্টমিটাৰটো লিষ্ট কাউন্ট হৈছে আচ্ছা লিষ্ট কাউন্ট কাক কোৱা যায় লিষ্ট কাউন্ট হয় ঠিক আছে লিখি দাও লিষ্ট কাউন্ট হয় তোমাৰ যোনটো এই লাষ্টৰ সংখ্যা থাকে লাষ্টৰ মানে কিমানৰ পৰা কিমানৰ ভিতৰত তো 0 পৰা 0.5 তো 0.5 ঠিক আছে আৰু এই 0.5
ঠিক আছে আৰু কিমানটা ঘৰ হৈছে কিমানটা ডিভিজন আছে ঠিক আছে তো এটো হল তোমাৰ 20 ঠিক আছে তো এটো সলভ কৰি কিমান আহিব 0.025 0.0254 তো অপচন হ'ব তোমাৰ সি সি হল কারেক্ট आंसर ঠিক আছে লিষ্ট কাউন্ট কি হয় যোনটো পৰা যোনটো লৈ আছে লাষ্ট যোনটো 0.5 আৰু কিমান ডিভিজন আছে এটো 20 কৰণ ঠিক আছে এটো লিষ্ট কাউন্টৰ ফৰ্মুলা অপচন নম্বৰ সি নেক্সট কোৱেশ্চন যাব 68 resistance of a material depends on temperature length of material cross sectional area all of this above it is about resistance is equal to rho L by A ঠিক আছে এতিয়া আমি জানো যে তাৰ এতিয়া গম পালো এই ৰেজিস্ট্যান্স টু লেন্থ ডিপেন্ড কৰি আছে ক্ৰস সেকশনাল এৰিয়া ডিপেন্ড কৰি আছে এতিয়া টেম্পারেচাৰ মানে কি তাপমান বা উষ্ণতা ডিপেন্ড কৰি আছে না নাই সেইটো আমি অলপ জানিবলৈ আমি ভালকৈ কম না কম কি কৈছে না মানে একচুয়ালি এই গটে সূত্ৰটোৱে তোমাৰ এই গটে সূত্ৰটোৱে ভ্যালিড হয় এই গটে সূত্ৰটোৱে সঁচা হয় কেতিয়া যেতিয়া এই আমি গটে মিজাৰবোৰ কি কৰো এটা কনস্ট্যান্ট টেম্পারেচাৰত ল হয় মানে কি উষ্ণতাটো আমি যেতিয়া সলনি নকৰো কনস্ট্যান্ট ৰাখো ঠিক আছে তেতিয়াহে আমি এই সূত্ৰবোৰ শুদ্ধ হয় তো এটা ৰেজিস্ট্যান্স টেম্পারেচাৰ ওপৰত ডিপেন্ড কৰিব এটা লেন্থৰ ওপৰত ডিপেন্ড কৰিব এটা ক্ৰস সেকশনাল এৰিয়া ডিপেন্ড কৰিব ঠিক আছে এই তিনিটাৰ ওপৰত ডিপেন্ড কৰিব মানে কি आंसर হ'ব অল অফ দিস অ্যাবভ তো অপচন নম্বৰ 1 ডি ইজ দা কারেক্ট आंसर ঠিক আছে আমি সূত্ৰবোৰ জানো যে rho L by A মানে কি L ডিপেন্ড কৰিব A টো ডিপেন্ড কৰিব rho টো ডিপেন্ড কৰিব কোনটো এই সূত্ৰটো আহিছে যেতিয়া এইটো টেম্পারেচাৰ ওপৰত ডিপেন্ড কৰিব কনস্ট্যান্ট টেম্পারেচাৰ ওপৰত ঠিক আছে সেই কাৰণে উষ্ণতা টেম্পারেচাৰ এটা ওপৰত ডিপেন্ড কৰে মানে কি নিৰ্ভৰ কৰে ঠিক আছে 68 কইলো এসবা 69 16 কোৱা হৈছে an object is placed in front of convex lens and its focal and its principal focus the image will be formed ocumo infinity direct no যিকোনো এটা convex lensৰ জুনিয়ৰ অবজেক্ট জনি আমি প্ৰিন্সিপাল ফোকাসত জনি আমি ৰাখি দিও তেতিয়া যোনটো ছবি ফৰ্ম ছবি গঠন হ'ব এইটো ইনফিনিটি হ'ব অসীম হ'ব একচুয়ালি ইমেজ ফৰ্মে নহয় কিন্তু আমি ভাবিলো যে ইমেজটো অসীমত সাগে ফৰ্ম হ'ব পাৰে অসীমত আমি দেখা নাই অসীম নাজানো তেনে ভাবিলো যে অসীমত হ'ব পাৰে आंसर এখানে ডি Next question number 70, last question, physics part. Question to question the minimum height of a plane mirror to see the full image of a person is equal to. এখন plane mirror সমতল দৰ্পণৰ যোনটো এখানে সমতল মানে plane mirror কিমান হাইট ৰাখিব লাগিব এজন মানুহৰ ফটো সাইজটো চোৱাৰ বাবে এটো হল ব্যক্তিজনৰ আধা ধৰিলে ব্যক্তিজন যদি তোমাৰ জনি ব্যক্তিজন তোমাৰ 6 মিটাৰ আছে তেতিয়া হলে আমি যোনখন দাপোন ৰাখিম এই দাপোনখনৰ যোনটো হাইট হ'ব এইটো হ'ব লাগিব তোমাৰ 3 মিটাৰ অপচন হ'ব হাফ ঠিক আছে আধা ঠিক আছে মানুহজনৰ ইঘত কৰি আধা ঠিক আছে অপচন হ'ব তোমাৰ বি B is the correct answer ঠিক আছে তো আমি অসম পলিটেকনিক পৰীক্ষা 2019 বৰ্ষৰ ফিজিক্স পাৰ্টটো কতে কমপ্লিট কৰিলো নেক্সট ভিডিওত আমি ফিজিক্স কৰিলো এতিয়া ম্যাথছ বা কেমিষ্ট্ৰি দুটা পাৰ্ট আহিব ঠিক আছে তো লগ পাম তোমালোকক নেক্সট ভিডিওত তেতিয়ালৈকে ধন্যবাদ আৰু ভিডিওটো কি কৰিবা লগ বন্ধুৰ মাজত শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে ধন্যবাদ